ফ্ৰেণ্ডছ, এইটো আপোনালোকে যিটো দেখিছে এইটো হ'ল আমাৰ 3 চেম্বাৰৰ চেপ্টিক টেংক। ইয়াত আপোনালোকে দেখিব ফাৰ্ষ্ট চেম্বাৰ, ছেকেণ্ড চেম্বাৰ আৰু থাৰ্ড চেম্বাৰ। এই চেম্বাৰকেইটা আপোনালোকে দেখাওক কি কামত এইটো ইউজ হয়। তো ইয়াত ইনিচিয়েলি যিটো দেখিছে এইটো হ'ল আমাৰ যিটো ইনলেট আহি ইয়াত পৰিব। ইয়াত আপোনালোকে দেখিছে ইয়াত তলেদি আপোনালোকৰ খালী থাকিব। ইয়াত দেখিছেনে তলদি এই দুটা চেম্বাৰ মানে আল্টিমেটলি এটা কাম কৰে। তো ইয়াত থাৰ্ড চেম্বাৰ যিটো আছে, থাৰ্ড চেম্বাৰটো ইয়াত অনলি ৱাটাৰখিনি থাকিব, যিখিনি ইয়াত ফিল্টাৰেশ্যন হোৱাৰ পিছতে ইয়াত এটা আমি বাফেল ৱাল এটা লগাম। ইয়াত এইটো যিটো ঢালাই থাকিব, এই ৱালটো আৰু এইটোৰ মাজত 2 ইঞ্চ এটা গেপ থাকিব। ইয়াত এটা ঢালাই ৱাল এটা হ'ব এইখিনিত। তাৰমানে ইয়াত ফ্লোটিং যিবোৰ থাকিব ওপৰৰ ময়লাবোৰ যাতে এইটো ছাইডত থাৰ্ড চেম্বাৰত যাব নোৱাৰে, কাৰণ আউটলেট লৈকে যাতে যাব নোৱাৰে, সেইকাৰণে এইটো ছিষ্টেমত ৰখা হৈছে। ইয়াত এনেকুৱা ছিষ্টেমত আপোনালোকে 3 চেম্বাৰৰ যিটো চেপ্টিক টেংক আপোনালোকে বনাব পাৰে। এইটো যিটো লেন্থ আৰু ব্ৰেড আছে এইটো 18 ফিটমান আছে, যিহেতু আমি ব্ৰেডটো কমোৱা আছে অলপ। তো সেইকাৰণে আপোনালোকৰ ইউজাৰ হিচাপত বনাব, এইটো অলপ ডাঙৰকৈ বনোৱা হৈছে। আপোনালোকে যদি কম ইউজাৰ থাকে আপোনালোকে 12 ফিট 13 ফিট এনেকুৱা ভিতৰত আপোনালোকে 3 চেম্বাৰৰ চেপ্টিক টেংক আপোনালোকে বনাব পাৰে। আৰু ব্ৰেডটো 6 ফিট দিব, ডেপটো আপোনালোকে 6 ফিট দিব পাৰে। গোটেই চিষ্টেমটো আপোনালোকে বুজি পাইছে। আৰু যদি কিবা ডাউট থাকে আপোনালোকে সুধিব পাৰে, ভালকৈ আপোনালোকক আৰু বুজাবলৈ ট্ৰাই কৰিম। ইয়াত ফাৰ্ষ্ট চেম্বাৰটো আপোনালোকে অলপ সৰু ৰাখিব পাৰে, মাজৰ যিটো চেম্বাৰ আছে এইটো অলপ কেপাচিটিটো বেছি দিব। আৰু থাৰ্ড চেম্বাৰটো সৰু দিলে হয়, যিহেতু এইটো জাষ্ট ৱাটাৰ ইয়াত জমা হ'ব, তাৰপিছত এইটো আউটলেট দি ওলাই যাবগৈ। আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ, চেপ্টিক টেংক সদায় লেন্থটো অলপ বেছি দীঘল দিব লাগে। কিছুমানে ডেপটো বেছি দি দিয়ে, এইটো ডেপটো অলপ কম ৰখাই ভাল। তাক ট্ৰাভেলিং টাইমটো দিব লাগে, যাতে এই লাহে লাহে গৈ জমা তলত ময়লাখিনি জমা হৈ কিনে তাৰপিছত নেক্সট চেম্বাৰলৈকে আহে। তো এইটো প্ৰচিডিউৰত আমাৰ চেপ্টিক টেংক বনাব লাগে। তো ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।